শুনিয়ে আৰবিখন বনোৱা যেন লাগে অৰ্থাৎ তেওঁলোকে নিৰপেক্ষভাৱে ৰেচিঅ' বেচিছত তেওঁলোকে আৰবিখন প্ৰিপেয়াৰ কৰা নাই আপুনি হয়তো জোৰ দিছে যে আমাক বেছিকৈ দিয়ক তেনেধৰণে প্ৰিপেয়াৰ কৰা যেন দেখা যায় এইটো উচিত হোৱা নাই এইটো নিশ্চয় কোনোবা দুই এটা সংগঠন আছে আমাৰ যি সংগঠনে তেওঁলোকে ভিতৰুৱাকৈ গৈ পেলাই তেওঁলোকক উৎসাহ দিছে যে আমাক বেছিকৈ দিয়ক আমাক বেছিকৈ দিয়ক কিন্তু সেইটো হ'ব নালাগিছিলে এখন অট'নমাছ বডি কিয় প্ৰিপেয়াৰ কৰা যায় যে তেওঁলোকে নিৰপেক্ষভাৱে অসমৰ সকলো কৰ্মচাৰীক দৰমহা দিয়াৰ চেষ্টা কৰিব লাগে আপোনালোকে এতিয়া অট'নমাছ বডিক দুখ দিছে নে কোনোবা আপোনালোকৰ কৰ্মচাৰী নাই এইটো আমি বডিটো অট'নমাছ বডিকে দুখ দিব লাগিব তেওঁলোকে নিৰপেক্ষভাৱে কাম নকৰিলে কাৰোবাৰ ডিক্টেশ্যন শুনিব নালাগিছিলে আপোনালোকক মই স্পষ্টকৈ দেখুৱাই দিছোঁ ছেক্ৰেটাৰীটো এজন জুনিয়ৰ ষ্টেনে আগতে আমাৰ জুনিয়ৰ ষ্টেনৰ সৈতে সমানে পাইছিলে কিন্তু এতিয়া কি হ'ল ছেক্ৰেটাৰীটোৰ জুনিয়ৰ ষ্টেনে বেছি পায় আমাৰ হেডছৰ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ ষ্টেনে কমকৈ পায় কিন্তু আগতে আমাৰ ছিনিয়ৰ ষ্টেনৰ বেছি আছে এতিয়া দেখা দেখিকৈ তেওঁলোকে পক্ষপাতমূলক কাম কৰিছে এতিয়া আপুনি চৰকাৰলৈ কি আহ্বান এতিয়া আমাৰ চৰকাৰলৈ মূল দাবী হৈছে এইটোৱেই যে অসম মুৰব্বী বিভাগৰ আমোলা সন্থাৰ লগত মাননীয় প্ৰফুল্ল কুমাৰ মহন্তদেৱে যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়াই কৈছিলে যে অসমৰ সচিবালয়ৰ কৰ্মচাৰী আৰু হেডছৰ ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী দৰমহা হাৰত দিয়া হ'ব আৰু নটিফিকেশ্যনো বাঢ়ি হৈছিল কিন্তু যোৱা 15 বছৰ কংগ্ৰেছ চৰকাৰে সেইটো ইমপ্লিমেণ্টেশ্যন নকৰিলে এতিয়া এই প্ৰফুল্ল মহন্ত চৰকাৰ তথা অগপ আৰু বিজেপি চৰকাৰ সন্মিলিত চৰকাৰ হৈছে গতিকে তেওঁলোকক আমি দাবী জনাইছোঁ আমাৰ পুৰণা যিটো অসম সচিবালয়ৰ দৰমহা আৰু মুৰব্বী বিভাগৰ দৰমহা একে সমাৰোহত দিব লাগে এইটো আমাৰ মূল দাবী ইয়াৰ লগে লগে আমি কৈছোঁ যে আমাৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলে প্ৰমোশ্যনৰ ক্ষেত্ৰত সদায় বাধাৰ সন্মুখীন হ'ব লাগে আমাৰ প্ৰমোশ্যনৰ ফাইলটো অসম সচিবালয়লৈ যায় তেওঁলোকে ফাইলটো ডিলে কৰি এজন মানুহ ৰিটায়াৰ্ড হৈ গুচি যায় কিন্তু তেওঁলোকে প্ৰমোশ্যন নাপায় গতিকে এই যিটো প্ৰমোশ্যনৰ ব্যৱস্থা এই প্ৰমোশ্যনৰ ব্যৱস্থাটো সৰলীকৃত কৰিব লাগে অৰ্থাৎ আমাক এইটো ডাইৰেক্টৰসকলক এই পাৱাৰটো দিব লাগে প্ৰমোশ্যনৰ পাৱাৰটো দিব লাগে তেতিয়া আমাৰ কৰ্মচাৰীসকলে সময়মতে প্ৰমোশ্যন পাই ৰিটায়াৰমেণ্ট ল'ব পাৰে কাৰণ ৰিটায়াৰমেণ্টৰ 2 বছৰ বা এবছৰ আগতে তেওঁলোকে প্ৰমোশ্যনৰ যোগ্যতা লাভ কৰে কিন্তু সেই সময়ত তেওঁলোকে প্ৰমোশ্যনটো নাপায় নোপোৱাৰ বিনিময়ত তেওঁলোকে প্ৰমোশ্যন নোপোৱাকৈ ৰিটায়াৰ কৰে আমাৰ বহুত ছিনিয়ৰ ষ্টেণ্ডে ছুপাৰিণ্টেণ্ডেণ্ট নাপালে বহুত ছুপাৰিণ্টেণ্ডেণ্টে ৰেজিষ্টাৰ নাপালে আৰু বহুত ৰেজিষ্টাৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ নাপালে এতিয়া এডমিনিষ্ট্ৰেটিভ অফিচাৰ আমাৰ 13টা আছে 13টাই খালী পইছে ছুপাৰিণ্টেণ্ডেণ্টৰ পষ্ট আমাৰ DPI অফিচত খালী আছে তেনেকৈ ফৰেষ্ট অফিচত খালী আছে তেনেকৈ আদাৰ ডিপাৰ্টমেণ্টবিলাকত বহুত ছুপাৰিণ্টেণ্ডেণ্ট আপোনাৰ দেখিব খালী আছে এইটো একমাত্ৰ কাৰণ হ'ল ইয়াৰ প্ৰমোশ্যনৰ ফাইলটো আমাৰ অসম সচিবালয়লৈ যায় সচিবালয়ত ফাইলটো ওলাই নাহে সদায় গেঠালা মাৰি থাকে এই নিয়মটো অসম চৰকাৰে চাব লাগে অসম চৰকাৰে এইটো চাই চিতি আমাৰ প্ৰমোশ্যনৰ সুবিধাটো কৰি দিব লাগে আপোনালোকে জানে যে যেতিয়া এছেম্বলি হ'লে গোটেই এছেম্বলি প্ৰিপাৰেশ্যনটো হেডছৰ ডিপাৰ্টমেণ্টে কৰিব লাগে যেতিয়া